বিজেপি মিত্ৰজোঁটৰ সকলো মন্ত্ৰীক ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰত্যাহ্বান জনাইছে বদৰুদ্দিন দিনাজবলে। শাসকীয় দলৰ সকলো মন্ত্ৰীকে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিব বুলিও নিৰ্বাচনী সভাত শংকাৰ AIUDF নেতাগৰাকী। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা ধুবুৰীত 3খনকৈ এম্বুলেন্স সাজু ৰাখিবলৈও কংগ্ৰেছক কটাক্ষ বদৰুদ্দিন দিনাজবলৰ। এখন এম্বুলেন্সত ৰকিবুল হুছেইনক নগাঁৱলৈ, আন এখনত APCCৰ সভাপতি ভূপেন বৰাক গুৱাহাটীলৈ পঠাব বদৰুদ্দিন দিনাজবলে। তৃতীয়খন এম্বুলেন্সত গৌৰৱ গগৈক দিল্লীলৈ পঠাব বুলিও নিৰ্বাচনী সভাত মন্তব্য কৰিলে ধুবুৰীৰ সাংসদগৰাকীয়ে। রকিবুল ভাই ফিরে আসবে না, এইবার আমরা যেদিন জিতবো ইনশাআল্লাহ, যে এইবার আমি এজিপি বিজেপি দুইজনের মিলাইছে প্রার্থী বা এজিপির বা বিজেপির যিমান মিনিষ্টাৰ আহিব সবক আমি ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিম। কিমান পায় বাৰ বাৰ এজনীকে দি আছে, 50-60 হাজাৰো ভোট নাপায়, তথাপিও সেইসকলে নিৰ্লজ্জ হিচাপে আবার সেই জাভেদ খানক দিয়ে। যোৱাবাৰ মই কমচে কম 5 লাখ বেছি ভোট পাইছিলোঁ, এইবাৰ 8 লাখ 9 লাখ 10 লাখ ভোট পাম। কণ্টেক্টটো মোৰ লগতে মরম। ওই দিন 3টা অ্যাম্বুলেন্সের গাড়ি রাখবো, একটা বেহুশ হয়ে রকিবুল যাইব নগাঁও, একটা গৌরব গগৈ যাইব দিল্লি, আর একটা যাইব ভূপেন বড়া গুয়াহাটি। সব আমরা হসপিটালে পাঠাইব নি না?